পুলিচ একাডেমিত নিৰ্মাণ হ'ব বৃহৎ ক্ৰীড়া প্ৰকল্প সৰুসজাই ষ্টেডিয়াম সদৃশ হ'ব প্ৰকল্পটো দেৰগাঁৱৰ পুলিচ একাডেমিক আমি লাচিত বৰফুকনৰ নামত সমৰ্পণ কৰি আজি 167 কোটি টকা ব্যয়েৰে এই একাডেমিৰ ভৱন পুলিচ মিউজিয়াম আমি নিৰ্মাণ কৰি উলিয়াইছো পৰৱৰ্তী পৰ্যায়ত প্ৰায় 400 কোটি টকা ব্যয় কৰি ইয়াৰ প্ৰতিগৰাকী কোৱাৰ্টাৰত থকা বাহিৰৰ পৰা অহা ট্ৰেইনিঙৰ বাবে সকলোৰে বাবে থাকিব পৰা ব্যৱস্থা আৰু গোলাঘাট জিলা দেৰগাঁওবাসী ৰাইজৰ বাবে আৰু অসম আৰক্ষীৰ বাবে এই অসম পুলিচৰ এই চৌহদতে গুৱাহাটীৰ সৰুসজাইৰ দৰে এক বৃহৎ ক্ৰীড়া প্ৰকল্পও এই পুলিচ একাডেমিতে আমি নিৰ্মাণ কৰিবলৈ সংকল্প লৈছো লাচিত বৰফুকন পুলিচ একাডেমিৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে বহুকেইটা অভিলাষী আঁচনি দেৰগাঁৱত নিৰ্মাণ হ'ব পুলিচ মেডিকেল কলেজ একাডেমিত নিৰ্মাণ হ'ব CBSE স্কুল নিৰ্মাণ হ'ব নাৰ্ছিং একাডেমি স্কিল ট্ৰেইনিং চেণ্টাৰো হ'ব পুলিচ একাডেমিত এই একাডেমিৰ ভিতৰতে এখন CBSE স্কুল এখন নাৰ্ছিং একাডেমি আৰু আমি এটা স্কিল ট্ৰেইনিং চেণ্টাৰ বনাব খুজিছো য'ত নেকি অসম আৰক্ষীৰ লগতে স্থানীয় যুৱক যুৱতীয়েও ইয়াত উপকৃত হ'ব পাৰে দেৰগাঁৱত এখন পুলিচ মেডিকেল কলেজো নিৰ্মাণ কৰাৰ বাবে আমি সংকল্প ৰাখিছো যাতে ইয়াৰ পৰা স্থানীয় ৰাইজো উপকৃত হ'ব পাৰে অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সন্মুখত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে যোৱা 4 বছৰত 60% হ্ৰাস পাইছে অপৰাধ আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বিট 66% বৃদ্ধি হৈছে মহিলাৰ বিৰুদ্ধে গোচৰো হ্ৰাস পাইছে অসমত हमारे असम में 1,21,609 क्रिमिनल केसेस रजिस्ट्रेशन हुए थे 2026 में ये संख्या 50,215 तक डिक्लाइन हुआ है और 60% क्राइम ये 4 साल में हमें समाप्त करने में सफलता हुए हैं हमारे ये जो प्रदेश है हमारे प्रदेश में जो कोर्ट में केसेस थे 2020 सन में ये 1,57,280 केसेस कोर्ट में थे और 2026 सन में हमारा कोर्ट में जो विचाराधीन केस है ये 14,800 तक कमा है हमारा पुलिस बल ने हमारे जो चार्जशीट का परसेंटेज है 2020 में ये 47% थे आज ये 66% तक आगे बढ़े हैं কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহেও লাচিত বৰফুকন পুলিচ একাডেমি দেশৰ ভিতৰতে শ্ৰেষ্ঠ পুলিচ একাডেমি হিচাপে বিবেচিত হ'ব বুলি ঘোষণা কৰিছে যিহেতু বৰ্তমান এই একাডেমিত বহিৰাজ্যৰ আৰক্ষীয়ে প্ৰশিক্ষণ লৈ আছে দেৰগাঁৱৰ পৰা কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে দীপক শইকীয়া আৰু ভাস্কৰ জ্যোতি দাসৰ ৰিপৰ্ট DY365